নিজামুদ্দিনৰ লগত ঘটিল এনে ঘটনা যাক লৈ প্ৰতিজন ব্যক্তি সাৱধান হোৱাটো দৰকাৰ। নিজামুদ্দিনে কেৱল এটা ফোন ৰিচিভ কৰিছিল, তাৰ পিছত হেৰুৱালে ৪৮,০০০ টকা। হেকাৰৰ কবলত পৰিল নিজামুদ্দিন। এটা অচিনাকি ফোন কল ৰিচিভ কৰি বিপদত পৰিল এই ব্যক্তিজন। কি গ্যাৰেণ্টি আছে যে এনে ঘটনা আমাৰ লগত নঘটে? আপোনাৰ বা মোৰ মোবাইললৈও আহিব পাৰে কাৰোবাৰ ফোন। হয়তো আমিও সেই ফোন কলটো ৰিচিভ কৰিব পাৰোঁ, কিন্তু ৰিচিভ কৰাৰ পাছত কেনেকৈ আমাৰ একাউণ্টত থকা ধনখিনি নোহোৱা হৈ যাব। শুনক কি ঘটিল এই ব্যক্তিজনৰ লগত। কয়াকুছিৰ এইজন নিজামুদ্দিন, তেওঁৰ একাউণ্টত সোমাইছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় কিস্তিৰ ধন। কেনেকৈ সেই ধনখিনি নোহোৱা হৈ গ'ল মাত্ৰ এটা ফোন কল ৰিচিভ কৰাৰ পাছত? শুনক কি ক'লে তেওঁ। আমি সরকারের প্রথম কিস্তি একটা ঘর পাইছিল আইওয়ার, এই ঘরটা প্রথম কিস্তি দিয়ে আমি কাম করেছি। কাম করার পিছত নেক্সট কিস্তি পাইছোঁ আপনার ৪৮,৮৫০ টাকা পাইছোঁ। পোৱাৰ পিছত মই বেংকত গৈছোঁ। যাৰ পিছত মানে পইচা উঠাব গৈছোঁ। যাৰ পিছত দেখোন সেই বস্তুটো মানে কি পইচাটো উঠাব পৰা নাই, বেংকত লিংক নাছিল। থকাৰ পিছত মানে সি ক'লে যে মোৰ এই বন্ধ আছে, আজি নহ'ব, শুক্ৰবাৰে আহিব লাগিব। তাৰপিছত মই কি কৰিম, গুচি আহিছোঁ। গুচি অহাৰ পিছত কি কৰিছে, তাৰমানে আধা ঘণ্টা পিছত মোক এটা ফোন আহিছে। সি মানে হিন্দীত কৈছে যে हम एयरटेल बैंक पेमेंट से बात कर रहा है, जो आप लोग को मोबाइल में व्हाट्सएप में एक OTP गया था, वो OTP जो हमको दीजिए। हम तो ये भी नहीं दिया, इसलिए बोल के आप काट दिया। তাৰপিছত কি কৰিলে, অলপ পিছত বেলেঞ্চ চেক কৰি বেলেঞ্চ নাই। বেলেগ মানুহক মানে পইচা দিম ভাবি আছোঁ। ভাবাৰ পিছত কি হ'ল, সেই বস্তুটো মানে আমাৰ বেলেঞ্চ নেদেখাৰ পিছত মই আৰু কি কৰিম, এটাই কৈ যে বস্তুটো হেৰি হৈ আছে, চাৰ্ভাৰ ডাউন হৈ আছে। ডাউন হোৱাৰ কাৰণে বস্তুটো মানে এতিয়া পইচা নোলায়। 23 তাৰিখত কৰিছে, 22 তাৰিখত হেৰি গৈছোঁ মই, 24 তাৰিখত মই কৈ গৈছোঁ। যাৰ পিছত কি কৰিলে, চেক কৰিলোঁ। চেক কৰাৰ পিছত সিহঁতে তোমাৰ বেংকত পইচা নাই। নাই ছাৰ, মোৰ তাত পইচা আছে, কিয় নাথাকিব? সিহঁতে পিছত চেক কৰিলে, ষ্টেটমেণ্ট ওলোৱাৰ পিছত কয় যে এই যেনেকৈ হেকাৰে পইচা উঠাই লৈ গৈছে। লৈ যোৱাৰ পিছত মই আৰু কি কৰিম, তেনেহ'লে উপায় নাই আৰু কি কৰিম। লাষ্টত থানাত মানে আমি হেৰি কৰিছোঁ, চাইবাৰ কমপ্লেইন কৰিছোঁ। কৰাৰ পিছত এনেকৈ আছোঁ আৰু কি কৰিম আৰু, দুখীয়া মানুহ আমি। এতিয়াতো ঘৰটো দিব নোৱাৰোঁ না। ৪৮,৮৪৭ টকা লৈছে। PM ঘৰৰ দ্বিতীয় কিস্তি আছিল। কিছুদিন পূৰ্বে কয়াকুছিৰ আন এজন যুৱকৰ লগতো ঘটিছিল অনুৰূপ ঘটনা। গতিকে সাৱধান হওক। এই নম্বৰৰ পৰা আহিব পাৰে আপোনালৈ ফোন, কিন্তু ভুলতো ৰিচিভ নকৰিব সেই ফোন কলটো। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে নিজামুদ্দিনে। তেওঁৰ কথা হ'ল, এই পইচাটো নাপালে তেওঁ ঘৰটো ক্লিয়াৰ কৰিব নোৱাৰিব। গতিকে আমি প্ৰশাসনক এইখিনি অনুৰোধ জনাওঁ যাতে এইটো উচিত তদন্ত কৰি তেওঁক পইচাটো পোৱাৰ কাৰণে সাহাৰ্য কৰে। একচুৱেলি এইবিলাক প্ৰশাসনে উচিত তদন্ত কৰি তেওঁলোকক ধৰি উচিত শিক্ষা দিব লাগে, যাতে এনেকুৱা কাম ভৱিষ্যতে আৰু এনে দুখীয়া মানুহৰ পইচা ল'ব নোৱাৰে। ইয়াৰ মানে ঘৰ কেনেকৈ দিব? এতিয়া চৰকাৰৰ তৰফৰ পৰা মানে কিবা সাহাৰ্য কৰিব লাগিব, নহ'লে তাৰ ঘৰখিনি দিব নোৱাৰে। সি মানে আৰু হাজিৰা কৰি খাই থাকে না। এজন মানে চাইবাৰ হেৰিত কমপ্লেইন কৰিছোঁ আৰু এইটো প্ৰচেছ হৈ আছে, কিবা হয় আৰু মই চৰকাৰৰ পৰা আবেদন জনাইছোঁ। মানে এনেই মই হাজিৰা কাম চাম কৰোঁ, দুখীয়া মানুহ। এতিয়াতো পইচা নাই, মই কেনেকৈ কাম কৰিম? চৰকাৰৰ পৰা আবেদন জনাইছোঁ, এতিয়া কি কৰে মোক সহায় কৰিব লাগে, সেই কথা আৰু। মইতো কামখিনি কৰিব লাগিব, মোৰতো আৰু সেনেকুৱা পইচা নাই নে। ব্যুৰো ৰিপৰ্ট, টাইম 8।